মৰিগাঁও জিলাৰ বৰি বজাৰ আৰক্ষী চকীৰ সন্মুখত ৰহস্যজনক অৱস্থাত উমৰ আলী নামৰ যুৱকৰ মৃতদেহ উদ্ধাৰ হোৱা ঘটনাৰ তদন্ত বিচাৰি মৰিগাঁও জিলা আয়ুক্ত আৰু আৰক্ষী অধীক্ষক কাৰ্যালয়ত স্মাৰক পত্ৰ প্ৰদান কৰে অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে। মুছাব্বিৰ আলীৰ নেতৃত্বত এটা সজাতি দলে জিলা আয়ুক্ত আৰু আৰক্ষী অধীক্ষক কাৰ্যালয়ত প্ৰদান কৰে স্মাৰক পত্ৰ। উল্লেখ্য যে মে মাহৰ 9 তাৰিখে এদল দুষ্ট চক্ৰই মেকিৰভেটা থানাৰ বৰি বজাৰ আৰক্ষী পহৰা চকীৰ অন্তৰ্গত শিলপুখুৰী গাঁৱৰ উমৰ আলী নামৰ যুৱকজনক হত্যা কৰি বৰি বজাৰ আৰক্ষী পহৰা চকীৰ সন্মুখৰ এটা গাঁতত পেলাই দিছিল মৃতদেহটো। ঘটনাটো গাপ দিয়াৰ বাবে ওপৰত জীৱিত গৰু পেলাই দিয়া বুলি জানিব পৰা গৈছিল। বৰি বজাৰ আৰক্ষী পহৰা চকীত কেইবাজনো লোকৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে নিহত যুৱকজনৰ পৰিয়ালে। ইফালে মূল অভিযুক্ত নজৰুল ইছলাম ৰাহুল আমিনক আটক নকৰাৰ অভিযোগ ভুক্তভোগী পৰিয়ালৰ। ভুক্তভোগী পৰিয়ালটোক দাবী ধমকি আৰু বিভিন্ন ভয় ভাবুকিৰে গোচৰ উঠাই ল'বলৈ হেঁচা প্ৰয়োগ কৰাত আতংকিত হৈ পুনৰবাৰ বৰি বজাৰ আৰক্ষীৰ কাষ চাপিছে ভুক্তভোগী পৰিয়ালটোৱে। যদিও আৰক্ষীয়ে পৰিয়ালটোৰ অভিযোগক কোনো গুৰুত্ব প্ৰদান নকৰি অভিযুক্তৰ পক্ষ লোৱা বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰে নিহত উমৰ আলীৰ পত্নীয়ে। মোৰ হাজবেণ্ডক ঘৰতে মাৰি দিছে। নজৰুল, ৰাহুল, শৰীফুল, মুকাবিৰ, ৰাবুল, আনাৰু। এতিয়া মোৰ সত্য বিচাৰ লাগে। নাই ধৰা নাই, এতিয়া 4টা ধৰিছে, আচলকেইটা ধৰা নাই। নজৰুল আৰু ৰাহুল বাহিৰতে আছে। সিহঁতে আমাক ভাবুকি দি আছে যে আমাক মাৰি দিব। এটা মাৰিছে আৰু 2-3টাক মাৰি দিব। মাৰি দি পেলাই সিহঁতে জেলত সোমাব। পুলিচে একো কোৱা নাই। আমি গ'লে আইচিৰ ওচৰত আইচি আমাক পঠিয়াই দিয়ে, আমাৰ কেছ নলয়। 3 নম্বৰ, 4 নম্বৰ, 5 নম্বৰ, 6 নম্বৰ ধৰিছে আৰু 1 নম্বৰ, 2 নম্বৰটো ধৰা নাই। নজৰুল আৰু ৰাহুলক ধৰা নাই। সিহঁতে মেইন। নজৰুলে আমাক ভাবুকি দি আছে যে 4টাক ধৰিছে, আমি 2টা গ'লে জেলত সিহঁতক মাৰি পিছতহে যাম জেলত। আৰু কৈছে ছোৱালী হওক বোৱাৰী হওক চুলত ধৰি চচুৰাই আনিম, লাখুটি সোমাই মুখৰ ফালে তো মাৰি পেলাম। সিহঁতে আমাক এনেকুৱা কথা কৈছে, ভাবুকি দিছে। আনহাতে ৰহস্যজনক অৱস্থাত মৃত্যু হোৱা উমৰ আলীৰ মৃত্যুৰ তদন্ত সন্দৰ্ভত আৰক্ষীক সমগ্ৰ ঘটনাৰ উচিত তদন্ত আৰু ভুক্তভোগী পৰিয়ালটোক ন্যায় প্ৰদান কৰিবলৈ অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ নগাঁও জিলা সমিতিয়ে মৰিগাঁও জিলা আয়ুক্ত আৰু মৰিগাঁও আৰক্ষী অধীক্ষকক পৃথকে পৃথকে স্মাৰক পত্ৰ প্ৰদান কৰাৰ লগতে বৰি বজাৰ আৰক্ষী পহৰা চকীৰ ভাৰপ্ৰাপ্ত বিষয়াগৰাকীক আছামীৰ পক্ষত কাম কৰা বন্ধ কৰি ঘটনাৰ মূল অভিযুক্তক অতি শীঘ্ৰেই কৰায়ত্ব কৰিবলৈ দাবী জনায়। অন্যথা জংগী আন্দোলনৰ কাৰ্যসূচী ৰূপায়ণ কৰিব বুলিও সকীয়াই দিয়ে সংগঠনটোৰ বিষয়ববীয়াসকলে। চাওক, যোৱা মাহৰ মে মাহৰ 9 তাৰিখে বৰি বজাৰ থানাৰ অন্তৰ্গত আউটপোষ্ট হয় আপোনাৰ মিকিৰভেটা থানা উমৰ ফাৰুক নামৰ এজন 30 বছৰীয়া যুৱকক তেওঁলোকৰ পূৰ্বৰ পৰিকল্পিতভাৱে এই মানুহজনক হত্যা কৰি পেলাই জিঅ' টাৱাৰত কাম কৰি থকা এটা গাঁতত পেলাই তেখেতক ওপৰত গৰু এটা পেলাই দিছিল। এই বস্তুটো আপোনাৰ টোটেলি এই ঘটনাটো গাপ দিয়াৰ কাৰণে তেওঁলোকে অপচেষ্টা চলাইছিলে। আৰু মূল অভিযুক্ত যিসকল আছে, পৰিয়ালে আপোনাৰ যি অভিযোগ কৰিছিল, এই অভিযোগকাৰীসকলক ভালকৈ তেওঁলোকক এৰেষ্ট কৰা নাই। আৰু অভিযোগ যিবোৰ আপোনাৰ আছামী আছে, আছামীকেইটা গৈ পেলাই টোটেলি থানাৰ ভিতৰত তেওঁলোকে দপদপাই থাকে। আৰু লগে লগে তেওঁলোকৰ যি এজাহাৰ লৈ গৈছিল, এজাহাৰখন পুলিচে ৰাখিব বিচৰা নাই। তেওঁলোকৰ পৰিয়ালে আমাক অসম সংখ্যালঘু সংগ্ৰাম পৰিষদক তেওঁলোকে জনাইছিল। লগে লগে আমি অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ এটি সজাতি দলে আমি মৃত ব্যক্তিৰ বাসগৃহত উপস্থিত হৈছিলোঁ আৰু তেওঁলোকৰ খা খবৰ লৈছিলোঁ। আমি পিছত গম পালোঁ যে পূৰ্ণাংগ হিচাপে বৰি বজাৰ থানাৰ আইচিজনে
এই মানুহখিনিৰ লগত আসামীসকলৰ লগত এটা গোপন লেনদেনৰ মিতিৰালি কৰিছিল তাৰ কাৰণে তেওঁলোকক এৰেষ্ট কৰা নাই কিন্তু আমি গম পালোঁ যোৱা ৰাতি 4জনকৈ আসামীক এৰেষ্ট কৰিছে যদিও আমি বিচাৰোঁ এই আসামী কেইজনক কেইদিনমান এক সপ্তাহমান কাষ্টডিত ৰাখি পেলাই তেওঁলোকক সুধিব লাগে এই হত্যাৰ লগত কোন কোন জড়িত আছে কিন্তু তেওঁলোকক বোলে এতিয়া বৰ্তমান আপোনাৰ চালান দিয়াৰ চেষ্টা কৰিছে আমি এইখিনি আমি মানি লোৱা নাই আৰু এটা কথা চাওক যে এটা পৰিয়ালক যেতিয়া নেকি মাৰি হত্যা কৰিব সেই পৰিয়ালটো থানাত যাব পুলিচৰ আশ্ৰয় ল'ব আৰু পুলিচে তেওঁলোকক দুৰ্ব্যৱহাৰ কৰি তাৰ পৰা উলিয়াই দিয়ে আৰু লগে লগে মই যেতিয়া খবৰ পাইছিলোঁ খবৰ পাই পেলাই খবৰ লোৱাৰ পিছত নগাঁৱলৈকে গৈছিল 2 নম্বৰ আসামী নাম আছিলে আপোনাৰ ৰাহুল আমিন আৰু সেই আসামীজন নগাঁৱত গৈ পেলাই মই যিটো হোটেলত বহিছিলোঁ সেই হোটেলত গৈ তেখেতে মোক সাক্ষাৎ কৰিছিল আৰু টকাৰ লোভ দিছিলে কৈছিলে কেইবালাখ টকাৰ লোভ দি পেলাই কৈছিলে যে আপুনি আঁতৰি যাওক নহ'লে কিন্তু আপোনাৰো বিপদ আহিব পাৰে গতিকে আমি সম্পূৰ্ণৰূপে আমি পৰিয়ালটোৰ তেওঁলোকৰ নিৰাপত্তাৰ ব্যৱস্থা বিচাৰিছোঁ পৰিয়ালটোক তেওঁলোকে ভয় ভাবুকি দি আছে এজন মানুহক হানিকুচি হত্যা কৰিছে মাৰিছে আৰু লগত যিসকল এতিয়া জীৱিত আছে প্ৰত্যেকজন মানুহক মাৰিবলৈ তেওঁলোকে মানে ভাবুকি দি আছে গতিকে আমি অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে মৰিগাঁও আজি তেওঁলোকক আৰক্ষী অধীক্ষক কাৰ্যালয়ত আমি এখনি অভিযোগ পত্ৰ দাখিল কৰিছোঁ আৰু আয়ুক্ত মহোদয়লৈ আমি এখনি অভিযোগ পত্ৰ দাখিল কৰিছোঁ আৰু আমি বিচাৰিম যে আপোনাৰ বৰিবজাৰ থানাৰ আইচিজন টকাৰ লেনদেনত তেখেত বিক্ৰী হ'ল আৰু যি ভুক্তভোগী পৰিয়াল আছে তেওঁলোকক ন্যায় দিব পৰা নাই এই মানুহজনক অনতি পলমে আজিৰ দিনৰ ভিতৰত তেখেতক চাকৰিৰ পৰা বৰখাস্ত কৰিব লাগে অন্যথা এই থানাৰ পৰা বেলেগ থানালৈ তেখেতক ট্ৰেন্সফাৰ কৰিব লাগে নহ'লে আমি অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে আমি তেওঁলোকৰ বিৰুদ্ধে আমি গণ আন্দোলন কৰিবলৈ বাধ্য হ'ম এজন নিৰীহ মানুহক যদি এনেকৈ মাৰি তেওঁলোকে মৰিয়াই হত্যা কৰে এই হত্যা কিন্তু কেতিয়াও আমি অসম সংখ্যালঘু সংগ্ৰাম পৰিষদ মানি ল'ব মৰিগাঁৱৰ পৰা মনোৱাৰ হুছেইনৰ ৰিপৰ্ট এনি ভাৰত 24 আপোনাৰ ঘৰখন আৰু অফিচ চালে চকুৰুৱাকৈ সজাওক আজি আহক সকলো ধৰণৰ অত্যাধুনিক ফাৰ্নিচাৰৰ বাবে সিটি ফাৰ্নিচাৰ 6 মাইল গুৱাহাটী আমাৰ ঠিকনা 6 মাইল পাঞ্জাবাৰী ৰোড পুৰবিদাৰীৰ সন্মুখত গুৱাহাটী আমাৰ যোগাযোগ নম্বৰ 9435013969